শিৱসাগৰত আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এটি কাৰ্টুন অংকনেৰে সামাজিক মাধ্যমত প্ৰতিবাদ নাজিৰাৰ কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তৰ। আজিৰ এই প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ অসমতে উলাহ মালহৰে পালন কৰিছে এই দিৱসটি। প্ৰচাৰিত হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক শ্লোগান। কিন্তু ইয়াৰ বিপৰীত প্ৰতিচ্ছবি নাজিৰাত। নাজিৰা পৌৰসভাই পেলোৱা অলাগতিয়াল এবাৰ ব্যৱহৃত প্লাষ্টিকৰ লগতে আন জাবৰ জোথৰৰ দমৰ পৰা সদায় নিৰ্গত হৈ আহিছে দুৰ্গন্ধ। স্থানীয় ৰাইজ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বহুতো আবেদন নিবেদন প্ৰতিবাদ কৰাৰ পিছতো গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে নাজিৰাৰ বিভিন্ন সমস্যাক উদঙাই দেখুৱাই গঠনমূলক কাৰ্টুন অংকনেৰে জনপ্ৰিয়তা লাভ কৰা কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অংকন কৰা কাৰ্টুনত উল্লেখ কৰিছে যে কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সমদল শ্লোগান দি কেমেৰাৰ আগত ফটো মাৰি ৰাইজক সজাগ কৰিয়েই থাকিম। চৰকাৰ তথা প্ৰশাসনে জাবৰ জোথৰ নিষ্কাশন যন্ত্ৰৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰি দুৰ্গন্ধময় পৰিৱেশৰ পৰা ৰাইজক সকাহ কেতিয়া দিব? নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।